Hello everyone. আজি ভিডিওটো আগৰ কিছুমান কথা কম যদিনো তথাপিও ভিডিওটোত আজি আপোনালোকে কিছুমান নতুনত্ব কথা জানিব পাব কাৰণ গম পাইছে ৰিক্ৰুটমেন্ট সমূহ বৰ্তমান প্ৰসেছত চলি থকাখিনি কথা নকওঁ কিন্তু আমাৰ আহিবলগীয়া ভ্যাকেন্সি খিনিৰ কথাও হয়তো গম পাইছে ফৰেষ্ট আৰু পুলিচৰ আহিব বুলি যেহেতু কৈছে মুখ্যমন্ত্ৰী মহোদয় যোৱাকালিও কৈছে যোৱাকালি প্ৰায় 5-6 জাগা মানত মিটিঙত গৈছিল ইলেকশ্যনৰ সন্দৰ্ভত বিজেপিক ভোট দিব হয় আমি বিজেপিকে ভোট দি আছো চাকৰি পাওঁ নাপাওঁ পিছৰ কথা কিন্তু আমি বিজেপিকে ভোট দি আছো চৰকাৰখন আহক আমি সকলো এটা জব পাওঁ ভাল কাম আৰম্ভ কৰক সেই উদ্দেশ্যে বাৰু ভোট দিয়া নিতা সেইটো পাছৰ কথা কিন্তু এটা মেইন কথাটো হ'ল যোৱাকালি যেহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় বহু জেগাতে আহিছিল তেওঁ মিটিঙত আহিছিল যোৱাকালিও বহুখিনি কথা কৈছে ৰিক্ৰুটমেন্টৰ সন্দৰ্ভত অসম পুলিচৰ আহিব বুলি কৈছে ফৰেষ্টৰ আহিব বুলি কৈছে মুঠতে কৈ আছে যোৱাকালিও আকৌ মাজতে ক'লে নৱেম্বৰ ডিচেম্বৰটো কোৱা নাই এতিয়ালৈকে নৱেম্বৰ অক্টোবৰ বুলি কালি ক'লে আকৌ মানে ফৰেষ্ট আৰু পুলিচৰ কথা ক'লে যে পোষ্ট আহিব হয় আপোনালোকে ঠিকেই শুনিছে পোষ্ট আহিব আৰু হয়তো আমাৰ হাতত কিমান 5 মাহ 6 মাহ মান ধৰি থোৱা 6 মাহ মান আছে আমাৰ পোষ্টসমূহ আহিবলৈ আৰু আমি যে প্ৰেক্টিছ কৰিবলৈ টাইম পাই আছো এই 5-6 মাহে পাই আছো যেতিয়া অক্টোবৰত আহক বা নৱেম্বৰত আহক যেতিয়াই নহওক যেতিয়া পোষ্ট আহিব 15 দিন 20 দিন এপ্লাই হ'ব তাৰ পিছত হয়তো এডমিট কাৰ্ড দি এইবাৰ ৰিক্ৰুটমেন্টসমূহ খুব জল্দি কৰিব এতিয়া যে আমি কৈছো আমাক ভ্যাকেন্সি আহিব হয় পুলিচৰ ফৰেষ্টৰ ভ্যাকেন্সি সকলোবিলাক ভ্যাকেন্সি আহিব সময়ত এপ্লাই হৈ যাব আৰু লগালগ ইন্টাৰভিউ হৈ যাব তেতিয়া আকৌ এই ইমান সোনকালে এপ্লাই হৈ গ'ল এডমিট কাৰ্ড দি দিলে প্ৰেক্টিছ কৰিব টাইমে নাপালো প্ৰেক্টিছ কৰিব টাইম পইচা এইখিনি সময় ৰ'দ হওক এতিয়া আকৌ জুলাই মাহত আকৌ বৰষুণ হ'ব বোকা হ'ব যিয়ে নহওক কণ্ডিশ্যন যিয়ে নহওক কিন্তু বৰষুণ মই কৈছো কণ্ডিশ্যন যিয়ে নহওক কিন্তু পোষ্ট আহিব খুব সোনকালে আহিব আমাৰ ফৰেষ্টৰ পুলিচৰ এই পোষ্টসমূহ আহিব নৱেম্বৰ মাহ বুলি কৈছে হয়তো অক্টোবৰ মাহত আহি যাব পাৰে কাৰণ যোৱাবাৰ অক্টোবৰতে আহিছিলে গতিকে মই কৈছো কাৰণ যেতিয়া আহি যাব তাৰ পিছত কিন্তু ইন্টাৰভিউ ষ্টাৰ্ট হৈ যাব গতিকে সেইটো কাৰণে ভিডিওটো প্ৰস্তুত কৰিলো যেতিয়া ওলাই যাব তাৰ পিছত আকৌ বেলেগে কৈ লাভ নাই যে টাইমে নাপালো আমুকটা হ'ল কিবা হ'ল হেন হ'ল টেন হ'ল এতিয়া পোষ্ট কিমান আহে সেইটো আমাৰ কাৰণে বিশেষকৈ গুৰুত্বপূৰ্ণ এতিয়া ফৰেষ্টৰ আহিব বুলি কৈছে পুলিচৰ আহিব বুলি কৈছে কিন্তু পোষ্ট আহিব কিমান যিমানখিনি কথা গম পাইছো মোৰ মতেতো পোষ্ট ইমান সম্ভৱ হয়তো বেছি নাহিব কিন্তু আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ মোৰ মতে 10-15 হাজাৰ মান কনষ্টেবলত আহিয়ে যাব লাগে কাৰণ তেতিয়া ইমান হেঁচা ঠেলা এটা ভিৰ নহ'ব আৰু ইমান কম্পিটিশ্যন লেভেলটো নহ'ব মানে চাকৰিটো পাই যাব বছ ইমানেই চাকৰিটো পাই যাব ইন্টাৰভিউ দিছে চাকৰিটো পাই যাব কম্পিটিশ্যন লেভেলটো বহুত কমি যাব যদি 15,000 10,000 মান কনষ্টেবল লেভেলৰ পোষ্ট উলিয়াই দিয়ে কিন্তু ইমান সম্ভৱনো ক'ত দিব চাগে নিদিব হয়তো 1500-600 পোষ্টৰ কথাও কৈ আছে ফৰেষ্টৰ গতিকে কম সংখ্যক পোষ্ট উলিয়ালেতো একদম মানে কি আৰু গম পাইছা পাছৰ পৰ্যায়খিনি কিমান এটা হাৰ্ড লেভেল হৈ যায় প্ৰচেছটো কিন্তু আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ যে 10-15 হাজাৰ মান কনষ্টেবল লেভেলত পোষ্ট ওলাই যাওক বাকী এছআইটো অলপ সৰহকৈ ওলাই যাওক কিন্তু কনষ্টেবলত বেছিকৈ লাগে কাৰণ আমি কনষ্টেবলৰ প্ৰতি বহুত বেছি আগ্ৰহী মানে কনষ্টেবলত আমাৰ সোমাবলৈ বিশেষকৈ মন সকলোৰে পুলিচৰ হওক লাগিলে ফৰেষ্টৰ হওক গতিকে পোষ্টসমূহ সোনকালে আহক সেইটো আমি বিচাৰিছোঁ অক্টোবৰতে আহি যাওক নৱেম্বৰতে আহি যাওক কিন্তু খুব সোনকালে আহি যাওক ইণ্টাৰভিউটো লাগিলে সোনকালে হৈ যাওক কিন্তু আহিলে কম সংখ্যক আহিব নালাগে বা দিবও নালাগে ইমান কম সংখ্যক ভেকেন্সি এটাক ইমান লাখ ৰিক্ৰুট কেণ্ডিডেটে অংশগ্ৰহণ কৰি চিলেকশ্যন পাই গৈ 40ৰ ভিতৰত বোলে 35 পোৱাজনেহে বাকীখিনি কি হ'ল তেহেঁতে কষ্ট কৰা নাছিল নেকি কষ্টটো কৰিছে কিন্তু সকলোৱে বয়স আৰু সকলোৱে মানে যিটো আমাৰ জোচৰ অনুসৰি কিবা এইবিলাক বুজি পাইছা কিন্তু আমি ক'ব পাৰোঁ যে পোষ্ট নহালৈকে আমি মুখ্যমন্ত্ৰী মামাক আমি ক'ব পাৰোঁ যে পোষ্ট অলপ সৰহকৈ লাগে আৰু এটা ফৰেষ্ট পুলিচ যেহেতু মুখ্যমন্ত্ৰী মহোদয় দুইটা ৰিক্ৰুটমেন্টৰ কথাই কৈ আছে দুইটা আহিব বুলি আৰু দুইটাই আহিব কিন্তু আমাৰ ইণ্টাৰভিউটো হয়তো একেলগে হৈ যাব পাৰে কম্বাইন কৰি হৈ যাব পাৰে কাৰণ ৰানিং একেই লং জাম্প একেই খালি চিন আপটো আছে নাছে খালি মুঠতে আহিলে দুইটাই আহিব তেওঁ কৈ আছে কিন্তু ইণ্টাৰভিউটো পাতিলে আমি জনামতে কাৰণ আগতেও হৈছে যিহেতু বাকী এইবাৰ যিটো ৰিক্ৰুটমেন্ট হ'ল 8-9টা পোষ্টৰ ইণ্টাৰভিউ এটা পেজতে হৈ গ'ল কম্বাইন হৈ গ'ল গতিকে এইবাৰ ফৰেষ্ট পুলিচ আহিলে হয়তো একেলগে ইণ্টাৰভিউটো পাতিব কম্বাইন কৰে একে ৰানিং একে সব যদি তুমি ফেইল কৰা গোটেইকেইটাতে ফেইল কৰিবা যদি তুমি পাছ কৰা গোটেইকেইটাতে পাছ কৰিবা এইটোৱে বেনিফিট মানে লাভ হয় কম্বাইন কৰি পাতিলে কাৰণ বাৰে বাৰে দৌৰি থাকিব নালাগে বাৰে বাৰে লং জাম্প মাৰি থাকিব নালাগে আৰু যদি তুমি ফেইল হয় মানে গোটেইকেইটাতে ফেইল হ'বা সেইটো এটা মানে মাইনাছ পইণ্ট আৰু যি কি নহওক
গম পাইছে এতিয়া। কিন্তু আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ যে খুব সোনকালে পোষ্টখিনি আহক আৰু সৰহকৈ দিয়ক, মুঠতে 10-15 হাজাৰমান ওলাই যাওক, সকলোতে পোষ্টখিনি দিয়ক, যাতে মানে ভাল হয় আৰু জবটো লোৱাত। বছ ইমানেই আছিলে। খালি মামাই কৈ আছে অক্টোবৰত আহিব, নৱেম্বৰত আহিব, এই কথাখিনি বহুবাৰ কৈ আছে। আহি যাব, খুব সোনকালে আহি যাব, কিন্তু অহাৰ পিছত টাইম নাপাবা ইণ্টাৰভিউ ষ্টাৰ্ট, তেনেকুৱা হ'বগৈ যি কণ্ডিশ্যন চলি আছে বৰ্তমান। আৰু এতিয়া পুলিচৰ কথা গম পাইছে, চব দি দিয়া হ'ল। ইণ্টাৰভিউ পাতিলে, এনচাৰ কিট, ৱে মাৰ্ক, কিবা কিবি য'ত যিমান লাগে, কাট অফৰ মাৰ্ক, ৰিটাৰ্ণৰ নম্বৰ, ভাইবা টেষ্টৰ নম্বৰ দিব, মানে চব দি আছে। গতিকে যেতিয়া আহিব ৰক্ষা নিদিব। কিন্তু এতিয়া গম পাইছে কিমান এটা নিকা নিযুক্তি কাম আৰম্ভ কৰিছে। কিছুমানে বেলেগ মন্তব্যও দি আছে, সেইটো বিষয়ত মাতিব নাযাওঁ বা ক'ব নাযাওঁ, দেখি আছে ক'ত কি হৈ আছে নহৈছে। গতিকে বছ ইমানে, মুঠতে পোষ্ট আহিব লাগে, সৰহকৈ আহিব লাগে, মই এইটোৱে বিচাৰোঁ। কাৰণ ইমান হাজাৰ হাজাৰ লাখ লাখ কেণ্ডিডেটে যুঁজ কৰি পিছত পায়গৈ কোনে, বোলে টপ নম্বৰ যোন 1ত আছে সেয়েহে পাগে, বাকীবোৰ কি। গতিকে তেনেকুৱাই কথা। ভিডিঅ'টো ইমানখিনিয়ে আছিল আপডেট বুলি নহয়, আচলতে আমি বিচাৰিছোঁ যাতে সৰহকৈ পোষ্ট অলপ আহক, ইমান যাতে হাৰাশাস্তি হ'ব লগা নহয়। ইমান কম পোষ্ট উলিয়াই আকৌ ইমান এটা হাই কাট অফ যোৱাটো আমি নিবিচাৰোঁ। গতিকে সৰহকৈ পোষ্ট আহক, যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, সকলোৱে যাতে জব হয়। ধন্যবাদ।